টেক্স ইন আছামিজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। ইয়াৰ পূৰ্বৰ ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ পাৰ্ট 1 ভিডিঅ'টিত আমি বিভিন্ন ধৰণৰ ইনপুট আৰু আউটপুট ডিভাইচসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদিহে ভিডিঅ'টি বৰ্তমানলৈকে চোৱা নাই, ওপৰৰ আই বাটনত ক্লিক কৰি ভিডিঅ'টি চাব পাৰিব। আজি আমি কম্পিউটাৰ মেমৰিৰ বিষয়ে আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। কম্পিউটাৰ মেমৰি হৈছে কম্পিউটাৰৰ এনেকুৱা এটা অংশ য'ত আমি বিভিন্ন ধৰণৰ ডাটা বা ইনফৰমেশ্যনসমূহ স্থায়ী বা অস্থায়ীভাৱে জমা কৰি ৰাখিব পাৰোঁ। কম্পিউটাৰত বিভিন্ন ডাটা আৰু ইনফৰমেশ্যনসমূহ বাইনেৰী ফৰ্মত অৰ্থাৎ 0 আৰু 1ৰ সমষ্টি হিচাপে জমা কৰি ৰাখিব পাৰি। কম্পিউটাৰ মেমৰিক প্ৰধানতঃ দুটা ভাগত ভাগ কৰিব পাৰি: প্ৰাইমেৰী মেমৰি আৰু ছেকেণ্ডেৰী মেমৰি। প্ৰাইমেৰী মেমৰিক পুনৰ দুটা ভাগত ভগাব পাৰি: মেইন মেমৰি আৰু CPU মেমৰি। মেইন মেমৰিক পুনৰ দুটা ভাগত ভাগ কৰিব পাৰি: RAM অৰ্থাৎ ৰেণ্ডম এক্সেছ মেমৰি আৰু ROM অৰ্থাৎ ৰিড অনলি মেমৰি। RAMৰ দুটা ভাগ আছে, এটা হৈছে SRAM অৰ্থাৎ ষ্টেটিক ৰেণ্ডম এক্সেছ মেমৰি আৰু আনটো হৈছে DRAM অৰ্থাৎ ডাইনেমিক ৰেণ্ডম এক্সেছ মেমৰি। ঠিক সেইদৰে ROMৰ তিনিটা ভাগ আছে। প্ৰথম ভাগটো হৈছে PROM অৰ্থাৎ প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি, EPROM ইৰেজিবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি আৰু EEPROM ইলেক্ট্ৰিকেলি ইৰেজিবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি। CPU মেমৰি দুটা ভাগ আছে। প্ৰথম ভাগটো হৈছে ৰেজিষ্টাৰ্ছ আৰু দ্বিতীয় ভাগটো হৈছে কেছ মেমৰি। ছেকেণ্ডেৰী মেমৰিক তিনিটা ভাগত ভাগ কৰিব পাৰি: মেগনেটিক ডিস্ক, অপটিকেল ডিস্ক আৰু ফ্লাছ মেমৰি। মেগনেটিক ডিস্কৰ কেইটামান উদাহৰণ হ'ল HDD অৰ্থাৎ হাৰ্ড ডিস্ক ড্ৰাইভ আৰু FDD অৰ্থাৎ ফ্লপি ডিস্ক ড্ৰাইভ। অপটিকেল ডিস্কৰ কেইটামান উদাহৰণ হ'ল CD অৰ্থাৎ কম্পেক্ট ডিস্ক, DVD অৰ্থাৎ ডিজিটেল ভাৰ্চেটাইল ডিস্ক আৰু BRD অৰ্থাৎ ব্লু ৰে ডিস্ক। ফ্লাছ মেমৰিৰ কেইটামান উদাহৰণ হ'ল পেন ড্ৰাইভ আৰু মেমৰি কাৰ্ড। এতিয়া আমি এই আটাইবোৰ মেমৰিৰ বিষয়ে বিশদভাৱে জানিবলৈ চেষ্টা কৰোঁ আহক। প্ৰথমতে আমি প্ৰাইমেৰী মেমৰিৰ বিষয়ে আলোচনা কৰি লওঁ। কম্পিউটাৰ এটাত থকা প্ৰধান মেমৰিসমূহকে প্ৰাইমেৰী মেমৰি বুলি কোৱা হয়। এই মেমৰিসমূহৰ অবিহনে কম্পিউটাৰ এটাই কোনো ধৰণৰ কাৰ্য সম্পাদন কৰিব নোৱাৰে। লগতে আমি কম্পিউটাৰ এটা অন কৰিবও নোৱাৰিম যদিহে কম্পিউটাৰটোত প্ৰাইমেৰী মেমৰি নাথাকে। কম্পিউটাৰ এটাৰ CPUৱে যিকোনো এটা ইনষ্ট্ৰাকশ্যন এক্সিকিউট কৰি থকা সময়ত অৰ্থাৎ যিকোনো এটা কাৰ্য সম্পাদন কৰি থকাৰ সময়ত প্ৰয়োজন হোৱা ডাটা বা ইনষ্ট্ৰাকশ্যনসমূহ প্ৰাইমেৰী মেমৰিৰ ভিতৰত জমা হৈ থাকে। প্ৰাইমেৰী মেমৰিয়ে পোনে পোনে CPUৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে, অৰ্থাৎ CPUৱে পোনে পোনে প্ৰাইমেৰী মেমৰিৰ পৰা ডাটা বা ইনষ্ট্ৰাকশ্যন এটা পঢ়িব পাৰে আৰু পুনৰ তাত জমা কৰিব পাৰে। প্ৰাইমেৰী মেমৰিসমূহক পুনৰ দুটা ভাগত ভাগ কৰি লোৱা হৈছে: মেইন মেমৰি আৰু CPU মেমৰি। মেইন মেমৰি বা মুখ্য মেমৰি। সাধাৰণতে আমি প্ৰাইমেৰী মেমৰিসমূহকে মেইন মেমৰি বুলিও কওঁ, কাৰণ মেইন মেমৰিসমূহৰ অবিহনেও কম্পিউটাৰ এটাই কোনো ধৰণৰ কাৰ্য সম্পাদন কৰিব নোৱাৰে। সেয়েহে এই মেমৰিসমূহ কম্পিউটাৰ এটাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। গতিকে মেইন মেমৰি আৰু প্ৰাইমেৰী মেমৰিৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হ'ব নালাগে। আমি ইচ্ছা কৰিলে প্ৰাইমেৰী মেমৰিক মেইন মেমৰি বুলিও ক'ব পাৰোঁ। মেইন মেমৰিসমূহক দুটা প্ৰধান ভাগত ভাগ কৰি লোৱা হৈছে। প্ৰথম ভাগটো হৈছে ৰেণ্ডম এক্সেছ মেমৰি আৰু দ্বিতীয় ভাগটো হৈছে ৰিড অনলি মেমৰি। ৰেণ্ডম এক্সেছ মেমৰি। CPUৱে প্ৰচেছ কৰিবলগীয়া বা এক্সিকিউট কৰিবলগীয়া ইনষ্ট্ৰাকশ্যন এটা পোনপ্ৰথমে RAMত লোড হয়, অৰ্থাৎ RAMত লিখা যায়। RAMৰ পৰাহে ইনষ্ট্ৰাকশ্যনটো CPUলৈ যাব পাৰে। এটা ছবিৰ সহায়ত যদি আমি RAMৰ কাৰ্য বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে এই চিত্ৰটোত আমি দেখিবলৈ পাইছোঁ যে এটা ষ্ট'ৰেজ ডিভাইচ আৰু ইনপুট ডিভাইচ দেখুওৱা হৈছে। এই ষ্ট'ৰেজ ডিভাইচ বা ইনপুট ডিভাইচটোৰ পৰা ইনষ্ট্ৰাকশ্যন এটা প্ৰথমতে RAMত লোড হ'ব। RAMৰ পৰা সেই ইনষ্ট্ৰাকশ্যনটো CPUৱে এক্সেছ কৰিব পাৰে বা পঢ়িব পাৰে। CPUৱে সেই ডাটা বা ইনষ্ট্ৰাকশ্যনটো এক্সেছ কৰাৰ পাছত তাক প্ৰচেছ কৰিব। প্ৰচেছ কৰাৰ পাছত CPUৱে এটা ৰিজাল্ট পাব। সেই ৰিজাল্টটো বা ইনফৰমেশ্যনটো পুনৰ RAMলৈ আহে
আৰু ৰেমৰ পৰা প্ৰয়োজন অনুসৰি সেই ইনষ্ট্ৰাকশ্যনটো বা ইনফৰমেশ্যনটো আউটপুট ডিভাইচলৈও যাব পাৰে বা তাক যদি আমি পুনৰ ছেভ কৰি ৰাখিব বিচাৰোঁ সি ষ্ট'ৰেজ ডিভাইচলৈও যাব পাৰে। গতিকে দেখিলোঁ যে এক্সিকিউট হ'বলগীয়া যিকোনো এটা ইনষ্ট্ৰাকশ্যন বা ডাটা প্ৰথমতে ৰেমত লোড হ'ব আৰু ৰেমৰ পৰা সি CPU-লৈ যাব পাৰে। আৰু ঠিক সেইদৰে CPU-ৰ পৰাও যিকোনো এটা ইনফৰমেশ্যন প্ৰথমে ৰেমত লোড হ'ব, তাৰ পৰা সি বিভিন্ন আউটপুট ডিভাইচ বা ষ্ট'ৰেজ ডিভাইচলৈ যাব পাৰে। গতিকে ৰেমখন যদি নাইকিয়া হৈ যায় বা তাক যদি আমি খুলি দিওঁ, তেতিয়াহ'লে ইনষ্ট্ৰাকশ্যন বা ইনফৰমেশ্যন এটা ষ্ট'ৰেজ ডিভাইচেই হওক বা ইনপুট ডিভাইচেই হওক তাৰ পৰা CPU-লৈ যাব নোৱাৰিব। গতিকে ৰেমখন এটা কম্পিউটাৰৰ বাবে অতিশয় প্ৰয়োজনীয় বা অপৰিহাৰ্য। যিহেতু আমি দেখিলোঁ যে ডাটা বা ইনষ্ট্ৰাকশ্যন এটা ৰেমত লিখাও যায় আৰু ৰেমৰ পৰা তাক পঢ়িবও পৰা যায়। গতিকে ৰেমক ৰিড ৰাইট মেমৰি বুলি কোৱা হয়। ডাটা বা ইনফৰমেশ্যন এটা বা ইনষ্ট্ৰাকশ্যন এটা ৰেমত ৰেণ্ডমলি লিখিব পৰা যায় বা তাক ৰেমৰ পৰা ৰেণ্ডমলি পঢ়িব পৰা যায়। ৰেণ্ডমলি লিখা আৰু ৰেণ্ডমলি পঢ়াৰ অৰ্থ এইটোৱে যে আমি জানো যে মেমৰিক কিছুমান সৰু সৰু ভাগত ভাগ কৰা হয়, যাক মেমৰি লোকেশ্যন বুলি কোৱা হয়। ডাটা এটা ৰেমত যিকোনো এটা মেমৰি লোকেশ্যনতে লিখিব পৰা যায় আৰু যিকোনো এটা মেমৰি লোকেশ্যনৰ পৰাই তাক পঢ়িব পৰা যায়। এনেকুৱা নহয় যে ক্ৰমিকভাৱে তাক মেমৰি লোকেশ্যনসমূহত লিখিব লাগিব আৰু ক্ৰমিকভাৱেই তাক পঢ়িব লাগিব, এনেকুৱা কোনো কথা নাই। তাক যিকোনো এটা ঠাইৰ পৰাই পঢ়িব পৰা যায়, যিকোনো এটা ঠাইতেই লিখিব পৰা যায়। আনহাতে যেতিয়া কম্পিউটাৰটো অফ কৰি দিয়া হয় বা যেতিয়া বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়া হয়, তেতিয়া ৰেমত জমা হৈ থকা যিকোনো ধৰণৰ ডাটা, ইনফৰমেশ্যন বা ইনষ্ট্ৰাকশ্যন মচ খাই যায়। সেয়েহে ৰেমক ভলেটাইল মেমৰি বুলিও কোৱা হয়। কম্পিউটাৰ এটাৰ গতিবেগ বা স্পীড ৰেমৰ ওপৰতো নিৰ্ভৰশীল। ৰেম যিমানেই ডাঙৰ হ'ব, সিমানেই কম্পিউটাৰটোৰ গতিবেগ বেছি হ'ব বুলি আশা কৰিব পাৰি। কাৰণ ৰেমৰ আকাৰ ডাঙৰ হ'লে তাত একেলগে বহু বেছি পৰিমাণৰ ইনষ্ট্ৰাকশ্যন লোড হ'ব পাৰে আৰু CPU-য়ে তাক কম সময়ত এক্সেছ কৰিবও পাৰে। সেয়েহে ৰেমৰ আকাৰ বেছি হ'লে আমি ডাঙৰ প্ৰগ্ৰেম এটা কম্পিউটাৰত সহজে চলাব পাৰোঁ। ৰেমৰ প্ৰথম ভাগটো হৈছে SRAM, অৰ্থাৎ ষ্টেটিক ৰেম। ষ্টেটিক ৰেমত ডাটাসমূহ ফ্লিপ ফ্লপত জমা কৰি ৰখা হয়। ফ্লিপ ফ্লপ হৈছে 4টা বা 6টা ট্ৰেনজিষ্টৰৰ দ্বাৰা নিৰ্মিত এটা চাৰ্কিট। এটা ফ্লিপ ফ্লপত এটা বিট জমা কৰি ৰাখিব পাৰি। ফ্লিপ ফ্লপ এটাত জমা কৰি ৰখা বিটটো সেই পৰ্যন্ত তাত থাকিব যেতিয়ালৈকে তাৰ বিপৰীত বিট এটা তাত জমা কৰা নহয়। বিটৰ অৰ্থ হৈছে 0 বা 1। 1 এটা যদি আমি এটা ফ্লিপ ফ্লপত জমা কৰি ৰাখোঁ, যেতিয়ালৈকে আমি 0 এটা তাত জমা নকৰিম তেতিয়ালৈকে 1টো তাত থাকি যাব। সেয়েহে ষ্টেটিক ৰেমৰ ডাটাসমূহ ৰিফ্ৰেছ কৰি থাকিব লগা নহয়। গতিকে ষ্টেটিক ৰেম যথেষ্ট ফাষ্ট হয়। সাধাৰণতে কেছ মেমৰি আৰু CPU ৰেজিষ্টাৰ নিৰ্মাণত ষ্টেটিক ৰেম ব্যৱহাৰ কৰা হয়। ইয়াত ষ্টেটিক ৰেমৰ কিছুমান সুবিধা আৰু অসুবিধাৰ বিষয়ে দিয়া হৈছে। সুবিধাৰ ভিতৰত ষ্টেটিক ৰেমক কম পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন হয়, লগতে ষ্টেটিক ৰেমৰ স্পীডো বেছি হয়। আৰু অসুবিধাৰ ভিতৰত ষ্টেটিক ৰেমৰ মেমৰি কেপাচিটি কম হয়, লগতে ইয়াৰ নিৰ্মাণৰ ব্যয়ও বহুত বেছি। DRAM অৰ্থাৎ ডাইনামিক ৰেম। ডাইনামিক ৰেমৰ ক্ষেত্ৰত ডাটাসমূহ বিট হিচাপে সৰু সৰু কেপাচিটৰত বিদ্যুতৰ উপস্থিতি বা অনুপস্থিতিৰ ৰূপত জমা কৰা হয়। সময় অতিবাহিত হ'লে কেপাচিটৰসমূহৰ চাৰ্জ কমি যায় আৰু ফলত ডাটাবোৰো নাইকিয়া হৈ পৰে। সেয়েহে ডাইনামিক ৰেমক মাজে মাজে ৰিফ্ৰেছ কৰি থাকিব লগা হয়। মেইন মেমৰি হিচাপে ডাইনামিক ৰেম ব্যৱহাৰ কৰা হয়। ডাইনামিক ৰেমৰ কেইটামান সুবিধা হ'ল ইয়াৰ নিৰ্মাণ ব্যয় ষ্টেটিক ৰেমতকৈ কম আৰু ইয়াৰ মেমৰি কেপাচিটি ষ্টেটিক ৰেমতকৈ অধিক। আনহাতে ইয়াৰ কেইটামান অসুবিধা হ'ল ই ষ্টেটিক ৰেমতকৈ শ্ল' হয়, লগতে ইয়াক ষ্টেটিক ৰেমতকৈ অধিক পৰিমাণৰ বিদ্যুতৰ প্ৰয়োজন হয়। গতিকে আমি ৰেমৰ দুয়োটা ভাগৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি ৰমৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক। ৰম, ৰিড অনলি মেমৰি। কম্পিউটাৰ এটা অন কৰিবৰ কাৰণে কিছুমান বিশেষ ইনফৰমেশ্যন বা ইনষ্ট্ৰাকশ্যনৰ প্ৰয়োজন হয়, যাৰ সহায়ত কম্পিউটাৰটো অন কৰিব পাৰি। এই ইনফৰমেশ্যন বা ইনষ্ট্ৰাকশ্যনসমূহ ৰমৰ ভিতৰত লিখা থাকে। নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে এই বিশেষ ইনফৰমেশ্যন বা ইনষ্ট্ৰাকশ্যনসমূহ ৰমত লিখি পঠিয়ায়। CPU-য়ে এই ইনষ্ট্ৰাকশ্যনসমূহ ৰমৰ পৰা পঢ়িব পাৰে, কিন্তু CPU-য়ে কোনো নতুন ধৰণৰ ইনফৰমেশ্যন বা ইনষ্ট্ৰাকশ্যন ৰমত
লিখিব নোৱাৰে বা সেভ কৰিব নোৱাৰে যেহেতু ৰমৰ পৰা ইনফৰমেশন বা ইনষ্ট্ৰাকশন এটা কেৱল পঢ়িবহে পাৰি তাত কোনো নতুন ইনফৰমেশন লিখিব নোৱাৰি সেয়েহে ৰমক ৰিড অনলি মেমৰি বুলি কোৱা হয় যেতিয়া বিদ্যুৎ সংযোগ কৰ্তন কৰা হয় বা যেতিয়া কম্পিউটাৰটো টাৰ্ন অফ কৰা হয় তেতিয়া ৰমত থকা ইনফৰমেশনবোৰ কিন্তু নাইকিয়া হৈ নাযায় সেইবিলাক তেনেদৰেই তাত জমা হৈ থাকে সেয়েহে ৰমক নন ভলেটাইল মেমৰি বুলি কোৱা হয় ৰমৰ তিনিটা ভাগ ইতিমধ্যে আমি জানিব পাৰিছো PROM প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি EPROM ইৰেজিবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি আৰু EEPROM ইলেক্ট্ৰিকেলি ইৰেজিবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি PROM এই ধৰণৰ ৰমত এটা বিশেষ আহিলা যাক PROM প্ৰগ্ৰেমাৰ বুলি কোৱা হয় তাৰ সহায়ত ইনষ্ট্ৰাকশন বা ইনফৰমেশন এটা লিখিব পাৰি ইনষ্ট্ৰাকশনটো এবাৰ লিখাৰ পাছত হি PROMত স্থায়ীভাৱে থাকি যায় আৰু বাৰে বাৰে হি একেটা ৰিজাল্টেই প্ৰদান কৰে PROMত ইনষ্ট্ৰাকশন এটা কেৱল এবাৰহে লিখিব পাৰি তাৰ পৰা ইনষ্ট্ৰাকশনটো পুনৰ মোহাৰিব নোৱাৰি EPROM ইৰেজিবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি এই ধৰণৰ ৰমৰ পৰা ইনফৰমেশন বা ইনষ্ট্ৰাকশন সমূহ মোহাৰিব পাৰি আৰু তাক পুনৰ নতুনকৈ লিখিব পাৰি তাৰ কাৰণে এটা বিশেষ আহিলা ব্যৱহাৰ কৰা হয় যাক ৰম ইৰেজাৰ বুলি কোৱা হয় চিত্ৰত এটা ৰম ইৰেজাৰ দেখুৱা হৈছে ৰম ইৰেজাৰত ৰম সমূহ ভৰাই দি অতি বেঙুনীয়া ৰশ্মিৰ সহায়ত ৰম সমূহৰ পৰা ইনফৰমেশন বা ডাটা সমূহ মোহাৰিব পাৰি আৰু পুনৰ তাত নতুন ডাটা লিখিব পৰা যায় যেহেতু ডাটা সমূহ ইয়াৰ পৰা মোহাৰিব পাৰি আৰু পুনৰ নতুন ডাটা লিখিব পাৰি সেয়েহে ইয়াক ইৰেজিবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি বুলি কোৱা হয় এইদৰে একেটা ৰম চিপ কেইবাবাৰো ব্যৱহাৰ কৰিব পৰা যায় EEPROM ইলেক্ট্ৰিকেলি ইৰেজিবল প্ৰগ্ৰেমেবল ৰিড অনলি মেমৰি এই ধৰণৰ ৰম সমূহৰ পৰা ডাটা বা ইনষ্ট্ৰাকশন সমূহ মোহাৰিবৰ বাবে অতি বেঙুনীয়া ৰশ্মিৰ বিপৰীতে বৈদ্যুতিক তৰংগ ব্যৱহাৰ কৰা হয় বৈদ্যুতিক তৰংগ ব্যৱহাৰ কৰি এই ধৰণৰ ৰম সমূহৰ পৰা ডাটা সমূহ মোহাৰাৰ লগতে তাত নতুনকৈ ডাটা বা ইনষ্ট্ৰাকশন লিখিব পৰা যায় বৈদ্যুতিক তৰংগ ব্যৱহাৰ কৰি অতি কম সময়তে এই ধৰণৰ ৰম সমূহ মোহাৰিব পাৰি আৰু তাত নতুনকৈ ইনফৰমেশন বা ডাটা লিখিব পাৰি EEPROM সমূহ EPROMতকৈ অধিকবাৰ মোহাৰিব পাৰি আৰু নতুনকৈ তাক ব্যৱহাৰ কৰিব পাৰি গতিকে আমি RAM আৰু ROMৰ বিষয়ে বিশদভাৱে আলোচনা কৰিলো এতিয়া আমি RAM আৰু ROMৰ কেইটামান পাৰ্থক্য পুনৰবাৰ চাই লওঁ যিটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ RAM সমূহক ৰিড ৰাইট মেমৰি বুলি কোৱা হয় কাৰণ ইনফৰমেশন সমূহ তাৰ পৰা পঢ়িবও পাৰি আৰু নতুনকৈ তাত ইনফৰমেশন লিখিব পৰা যায় আনহাতে ROM সমূহক ৰিড অনলি মেমৰি বুলি কোৱা হয় যিহেতু তাৰ পৰা ইনষ্ট্ৰাকশন এটা CPU এ পঢ়িব পাৰে কিন্তু তাত নতুনকৈ একো লিখিব পৰা নাযায় RAM সমূহ ভলেটাইল ROM সমূহ নন ভলেটাইল CPU এ এক্সিকিউট কৰিবলগীয়া ইনষ্ট্ৰাকশন সমূহ প্ৰথমতে RAMত লোড হয় আনহাতে ROMত কম্পিউটাৰ এটা অন কৰিবৰ সময়ত প্ৰয়োজন হোৱা কিছুমান দৰকাৰী ইনষ্ট্ৰাকশন জমা হৈ থাকে RAMৰ স্পীড ROMতকৈ বেছি আনহাতে ROMৰ স্পীড RAMতকৈ কম এতিয়া আমি ৰেজিষ্টাৰ্ছ বিলাকৰ বিষয়ে জানি লওঁ ৰেজিষ্টাৰবোৰ হৈছে CPUৰ ভিতৰত থকা কিছুমান অতি ক্ষুদ্ৰ ক্ষুদ্ৰ মেমৰি লোকেশন এই মেমৰি লোকেশন সমূহত CPU এ ইনষ্ট্ৰাকশন এটা প্ৰসেস কৰি থকাৰ সময়ত প্ৰয়োজন হোৱা ডাটা সমূহ জমা হৈ থাকে ৰেজিষ্টাৰ সমূহক মূলতঃ দুটা ভাগত ভাগ কৰা হয় জেনাৰেল পাৰপজ ৰেজিষ্টাৰ্ছ আৰু স্পেশাল পাৰপজ ৰেজিষ্টাৰ্ছ জেনাৰেল পাৰপজ ৰেজিষ্টাৰ সমূহ ব্যৱহাৰকাৰী এজনে কম্পিউটাৰ প্ৰগ্ৰাম লিখি ব্যৱহাৰ কৰিব পাৰে আনহাতে স্পেশাল পাৰপজ ৰেজিষ্টাৰ সমূহ কেৱল কম্পিউটাৰে কিছুমান বিশেষ কামত ব্যৱহাৰ কৰিব পাৰে কেশ মেমৰি কেশ মেমৰি হৈছে RAM আৰু CPUৰ মাজত থকা এটা ক্ষুদ্ৰ কিন্তু অতিকৈ ফাষ্ট মেমৰি কেশ মেমৰিত CPU এ বাৰে বাৰে প্ৰসেস কৰিবলগীয়া ডাটা বা ইনষ্ট্ৰাকশন সমূহ জমা হৈ থাকে কেশ মেমৰিৰ স্পীড RAMতকৈ বেছি হয় গতিকে এটা চিত্ৰৰ সহায়ত আমি কেশ মেমৰিয়ে কিদৰে কাৰ্য সম্পাদন কৰে জানিবলৈ চেষ্টা কৰিম এই চিত্ৰটোত আমি দেখিছো যে RAM আৰু CPUৰ মাজত কেশ মেমৰি থাকে আমি জানো যে CPU এ অতি খৰতকীয়াকৈ ডাটা বা ইনষ্ট্ৰাকশন সমূহ প্ৰসেস কৰিব পাৰে কিন্তু RAMৰ স্পীড CPUতকৈ যথেষ্ট কম সেয়েহে RAM এ প্ৰয়োজন অনুসৰি খৰতকীয়াকৈ CPUক ডাটা প্ৰদান কৰিব নোৱাৰে সেয়েহে
RAM আৰু CPUৰ মাজত থকা কেশ মেমৰিত ডাটা বা ইনষ্ট্ৰাকশ্যনসমূহ প্ৰথমতে লোড হয়। যেহেতু ইতিমধ্যে মই কৈছোঁ যে কেশ মেমৰি ৰেমতকৈ ফাষ্ট হয়, গতিকে কেশ মেমৰিয়ে ৰেমৰ তুলনাত অধিক খৰকৈ ডাটা বা ইনষ্ট্ৰাকশ্যনসমূহ CPUক প্ৰদান কৰিব পাৰে। গতিকে CPUৱে যেতিয়া ডাটা বা ইনষ্ট্ৰাকশ্যন এটা প্ৰচেছ কৰিব, প্ৰচেছ কৰাৰ পাছত সেই একেটা ইনষ্ট্ৰাকশ্যন যদি পুনৰবাৰ পিছত প্ৰচেছ কৰিবলগীয়া হয়, সেই ইনষ্ট্ৰাকশ্যনটো কেশ মেমৰিত জমা হৈ থাকে। সি ৰেমলৈ ঘূৰি নাহে, কাৰণ সি যদি ৰেমলৈ ঘূৰি আহে তেতিয়াহ'লে পুনৰবাৰ তাক ৰেমৰ পৰা পঢ়োঁতে CPUক অধিক সময়ৰ প্ৰয়োজন হ'ব। গতিকে বাৰে বাৰে যিবিলাক ইনষ্ট্ৰাকশ্যন প্ৰচেছ হ'ব লগা হয়, তেনেকুৱা ইনষ্ট্ৰাকশ্যনবিলাক যদি কেশ মেমৰিত জমা হৈ থাকে, তেতিয়া CPUৱে অতি কম সময়তে সহজে তাক পঢ়িব পাৰে। গতিকে এইদৰে কেশ মেমৰিয়ে যিকোনো এটা ইনষ্ট্ৰাকশ্যন প্ৰচেছ কৰাত CPUক সহায় কৰে। ছেকেণ্ডেৰী মেমৰি। প্ৰাইমেৰী মেমৰি বা মেইন মেমৰিৰ ষ্ট'ৰেজ কেপাচিটি যথেষ্ট কম, আৰু ইতিমধ্যে আমি গম পাইছোঁ যে প্ৰাইমেৰী মেমৰি বা মেইন মেমৰিসমূহ কম্পিউটাৰে তাৰ ভিতৰুৱা কিছুমান কাম কৰিবৰ সময়ত ব্যৱহাৰ কৰে। গতিকে আমি আমাৰ নিজৰ ফাইল বা যিকোনো ধৰণৰ ডাটা যদি আমি পাৰ্মানেণ্টলি বা স্থায়ীভাৱে কম্পিউটাৰত জমা কৰি ৰাখিবলগীয়া হয়, তেতিয়াহ'লে আমাক ছেকেণ্ডেৰী মেমৰিৰ প্ৰয়োজন হয়। কাৰণ ছেকেণ্ডেৰী মেমৰিৰ ষ্ট'ৰেজ কেপাচিটি বহুত বেছি হয়, আৰু লগতে এই মেমৰিবিলাক নন ভলেটাইল মেমৰি হয়। কিন্তু ছেকেণ্ডেৰী মেমৰিৰ স্পীড প্ৰাইমেৰী মেমৰিতকৈ কম হয়। গতিকে আমি বিভিন্ন ধৰণৰ ছেকেণ্ডেৰী মেমৰিৰ বিষয়ে এতিয়া আলোচনা কৰিম। মেগনেটিক ডিস্ক। মেগনেটিক ডিস্কসমূহ কিছুমান চেপেটা ঘূৰণীয়া ধাতু বা প্লাষ্টিকেৰে নিৰ্মিত থাল বা ফলি, য'ত এটা চুম্বকীয় প্ৰলেপ থাকে। এই ফলিসমূহত ডাটা বা ইনফৰমেশ্যনসমূহ জমা কৰি ৰাখিব পাৰি। মেগনেটিক ডিস্ক ড্ৰাইভসমূহত এডাল বাহুৰ আগত এটা ৰিড ৰাইট হেড লাগি থাকে, যাৰ সহায়ত ডাটা বা ইনফৰমেশ্যনসমূহ পঢ়িব আৰু লিখিব পৰা যায়। হাৰ্ড ডিস্ক। হাৰ্ড ডিস্ক হৈছে কম্পিউটাৰ এটাত ব্যৱহাৰ হোৱা প্ৰধান ছেকেণ্ডেৰী মেমৰি। ই এবিধ মেগনেটিক ডিস্ক মেমৰি। হাৰ্ড ডিস্কসমূহ সাধাৰণতে এলুমিনিয়ামৰ দ্বাৰা নিৰ্মিত ঘূৰণীয়া থাল বা ফলি, য'ত চুম্বকীয় প্ৰলেপ থাকে। এখন এখন ফলিক প্লেটাৰ বুলি কোৱা হয়। প্লেটাৰসমূহত ডাটা বা ইনফৰমেশ্যনবোৰ জমা কৰি ৰাখিব পাৰি। এটা হাৰ্ড ডিস্কৰ ভিতৰত কেইবাখনো প্লেটাৰ থাকে। কাষৰ তলৰ ছবিখনত হাৰ্ড ডিস্ক ড্ৰাইভ এটাৰ ভিতৰৰ অংশসমূহ দেখুওৱা হৈছে। প্লেটাৰসমূহ এডাল দণ্ডক কেন্দ্ৰ কৰি ঘূৰিব পাৰে, যাক স্পিণ্ডল বুলি কোৱা হয়। এটা মটৰে প্লেটাৰসমূহ ঘূৰায়। ছবিত দেখুওৱাৰ দৰে হাৰ্ড ডিস্ক ড্ৰাইভৰ ভিতৰত কেইবাটাও আৰ্ম থাকে, আৰু এই আৰ্মসমূহৰ আগত প্লেটাৰসমূহৰ ওপৰ আৰু তল দুয়োফালে চুব পৰাকৈ একোটা হেড লাগি থাকে, যাৰ সহায়ত ডাটা বা ইনফৰমেশ্যন এটা পঢ়িব বা লিখিব পৰা যায়। হাৰ্ড ডিস্কত বৃহৎ সংখ্যক ডাটা বা ইনফৰমেশ্যন জমা কৰি ৰাখিব পাৰি। ফ্লপি ডিস্ক। ফ্লপি ডিস্ক আন এক প্ৰকাৰৰ মেগনেটিক ডিস্ক। ফ্লপি ডিস্ক এখন পাতল প্লাষ্টিকেৰে নিৰ্মিত চেপেটা থাল বা ফলি, য'ত চুম্বকীয় প্ৰলেপ থাকে। এই ফলি প্লাষ্টিকৰ এটা কভাৰৰ মাজত সোমাই থাকে। ফ্লপি ডিস্ক মূলতঃ দুই ধৰণৰ দেখা যায়: 5.22 ইঞ্চ ফ্লপি, য'ত 1.2 MB পৰ্যন্ত ডাটা বা ইনফৰমেশ্যন জমা কৰিব পাৰি, আৰু 3.5 ইঞ্চ ফ্লপি, য'ত 1.44 MB পৰ্যন্ত ডাটা বা ইনফৰমেশ্যন জমা কৰিব পাৰি। আজিকালি ফ্লপিৰ ব্যৱহাৰ দেখিবলৈ পোৱা নাযায়। অপ্টিকেল মেমৰি। অপ্টিকেল মেমৰি হৈছে এনে এবিধ মেমৰি য'ত লেজাৰ লাইটৰ সহায়ত ডাটা বা ইনফৰমেশ্যন পঢ়িব বা লিখিব পাৰি। অপ্টিকেল মেমৰি কেইটামান উদাহৰণ হ'ল CD বা কম্পেক্ট ডিস্ক, য'ত 700 MB পৰ্যন্ত ডাটা জমা কৰি ৰাখিব পাৰি। DVD, যাৰ সম্পূৰ্ণ নাম ডিজিটেল ভাৰ্চেটাইল ডিস্ক। এখন ছিংগুল লেয়াৰ DVDত 4.7 GB পৰ্যন্ত ডাটা জমা কৰিব পাৰি, আনহাতে এখন ডুৱেল লেয়াৰ DVDত 8.5 GB পৰ্যন্ত ডাটা জমা কৰিব পাৰি। ব্লু-ৰে ডিস্ক। এখন ছিংগুল লেয়াৰ ব্লু-ৰে ডিস্কত 25 GB পৰ্যন্ত ডাটা জমা কৰি ৰাখিব পাৰি, আনহাতে এখন ডুৱেল লেয়াৰ ব্লু-ৰে ডিস্কত 50 GB পৰ্যন্ত ডাটা জমা কৰি ৰাখিব পাৰি। ফ্লাছ মেমৰি। ফ্লাছ মেমৰিসমূহত চিপ এখন ডাটা বা ইনফৰমেশ্যন জমা কৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু বৈদ্যুতিক তৰংগৰ সহায়ত ইয়াত ডাটা বা ইনফৰমেশ্যন জমা কৰিব পাৰি বা মচিব পাৰি।
ফ্লাছ মেমৰিৰ কেইটামান উদাহৰণ হৈছে পেন ড্ৰাইভ। পেন ড্ৰাইভসমূহ বহুলভাৱে প্ৰচলিত ফ্লাছ মেমৰি, যাৰ সহায়ত এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ডাটা বা ইনফৰমেশ্যন সহজে নিব পাৰি। আকাৰত পেন ড্ৰাইভসমূহ যথেষ্ট সৰু হয়, য'ত আমি বহু পৰিমাণৰ ডাটা বা ইনফৰমেশ্যন জমা কৰি ৰাখিব পাৰোঁ। USB পোৰ্টৰ সহায়ত পেন ড্ৰাইভ এটা কম্পিউটাৰ বা আন আহিলাত সংযোগ কৰিব পাৰি। মেমৰি কাৰ্ডসমূহো ফ্লাছ মেমৰিৰ অন্যতম উদাহৰণ। আজিৰ ভিডিঅ'ত আমি কম্পিউটাৰৰ বিভিন্ন ধৰণৰ মেমৰিৰ বিষয়ে আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'টি হ'ব ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ পাৰ্ট 3, য'ত আমি আন কিছুমান কথা আলোচনা কৰিম। যদিহে ভিডিঅ'টি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনত ক্লিক কৰি অলত ক্লিক কৰিব। ধন্যবাদ।